নমস্কাৰ মই প্ৰাৰ্থনা হাজৰিকাই আপোনালোক আটাইকে স্বাগতম জনাইছো আমাৰ আজিৰ এই খণ্ডটিলৈ ক্ৰীড়াৰ বিষয়ে পাতিব বিচাৰিছো আজি এটা বিশেষ দিন আজি দিনটোৰ বিষয়ে কথা পাতিবলৈ আসলতে আজি কিয় বিশেষ ক্ৰীড়াৰ ক্ষেত্ৰত এই সকলোবোৰ বিষয়ে কথা পাতিম আমাৰ অনুষ্ঠানটিত আপোনালোক আটাইকে স্বাগতম জনাইছো পুনৰবাৰ ক্ৰীড়া দিৱস আমি কিয় পাতো ক্ৰীড়া দিৱস কাৰ বাবে আমি পাতো আৰু ক্ৰীড়া দিৱসৰ দিনা এই সকলোবোৰ বিষয় কথা পাতিবলৈ দুগৰাকীকৈ ৰাজ্যখনৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে প্ৰথমে পৰিচয় কৰাই দিব বিচাৰিছো মোৰ সৈতে আছে শ্ৰী সুচিম ঘোষ ডাঙৰীয়া তেওঁ এগৰাকী সিনিয়ৰ স্পৰ্টছ জাৰ্নেলিষ্ট দৈনিক অসমৰ সৈতে বহু বছৰৰ পৰা জড়িত হৈ আছে আৰু বহু বছৰৰ পৰা তেওঁক আমাৰ মজিয়াত পাই আহিছো সদায় ক্ৰীড়াৰ কথা পাতো তেওঁৰ সৈতে আজিও আছে তেওঁ কথা পাতিম আমি তেওঁৰ সৈতে আন এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ সৈতে আছে ইমতিয়াজ আহমেদ ডাঙৰীয়া তেওঁ সিনিয়ৰ এগৰাকী স্পৰ্টছ জাৰ্নেলিষ্ট সঘনাই আমি কথা পাতো ক্ৰীড়াৰ বিষয়ে আজি আমি তিনিওগৰাকীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কি হয় আসলতে সেই বিষয়ে আলোচনা কৰিম আহক আমি আলোচনা আৰম্ভ কৰোঁ প্ৰথমে দুইগৰাকীকে স্বাগতম জনাইছো আমাৰ ষ্টুডিঅ'লৈ আজি দিনটো সঁচাকৈ অতি গুৰুত্বপূৰ্ণ দিন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আমি আজি দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিয় পাতো আমাৰ নতুন যি ল'ৰা ছোৱালী আছে সকলোৱে জনাটো উচিত আপুনি কি ভাবে আজি দিনটোৰ তাৎপৰ্য কি বুলি ভাবে সব এখন দেশৰ এটা জাতিৰ পৰিচয়টো দাঙি ধৰে খেলাৰ যোগেদি সাহিত্যত যেনেকৈ এখন সমাজৰ প্ৰতিফলন হয় ক্ৰীড়াৰ জৰিয়তে এটা জাতিৰ চাৰিত্ৰিক দৃঢ়তা কি সেইটো মানে প্ৰতিফলিত হয় আপুনি যাব জাৰ্মান যেনেকৈ নহয় মানে হাৰিও যেন তাহাঁতে জিকিবলৈ চেষ্টা কৰে তাহাঁতৰ সেই চাৰিত্ৰিক দৃঢ়তাটো আছে চীনৰ ক্ষেত্ৰত চাওক ঠিক তেনেকৈ তেওঁলোকে এটা নতুন দৃষ্টিভংগীৰে তেওঁলোকে আগবাঢ়ি গৈছে ঠিক তেনেকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটো আমাৰ কাৰণে এই কাৰণে গুৰুত্বপূৰ্ণ যে সেই নিৰ্দিষ্ট দিনটো আমাৰ দেশৰ যিজন সঁচা অৰ্থত প্ৰথমজন আইকন বুলি ক'ব পাৰি যিজনক বিদেশতো সমানে তেওঁক সকলোৱে জানিছিল প্ৰথমগৰাকী ক্ৰীড়াবিদ ধ্যান চাঁদৰ জন্মদিন গতিকে নিৰ্দিষ্ট সেই দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আয়োজন কৰাৰ গুৰুত্ব এইকাৰণে আমাৰ কাৰণে বেছি যে আমি এজন প্ৰকৃত নায়কক যথাযোগ্য সন্মান দি তেওঁৰ নামত এটা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পাতিছোঁ যাতে দেশখনে ক্ৰীড়া দিৱসৰ আলম লৈ ক্ৰীড়াৰ উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে সেইকাৰণে সেই দিনটোৰ বিশেষকৈ গুৰুত্ব আছে আৰু গুৰুত্ব আছে এইকাৰণে যে নতুন প্ৰজন্মক যে ধ্যান চাঁদ আজি 24, 28, 32, 19 মানে 1924, 28, 1932, 36 চনৰ তিনিটাকৈ অলিম্পিকত একেৰাহে ভাৰতৰ হকী খেলত চেম্পিয়ন কৰিছিল এতিয়াৰ প্ৰজন্মই সেই কথাটো নাজানিব পাৰে কিন্তু এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আলম লৈ যে ধ্যান চাঁদৰ দৰে খেলুৱৈ এজনো আমাৰ দেশত এসময়ত জন্ম হৈছিল তেওঁৰ হাতত ধৰি আমি হকীত এটা সময়ত বিশ্ব শাসন কৰিছিলোঁ নতুন প্ৰজন্মই এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আলম লৈ ধ্যান চাঁদৰ বিষয়েও জানিব জনাটো দৰকাৰো আছে যে উইজাৰ্ড বুলি কোৱা হৈছিল মানে গোটেই বিশ্বই জানিছিল হকীৰ যাদুকৰ তেওঁ মানে তেওঁতকৈ যেন বেছি সেই সময়ত হৈছিল খেলাটো বেলেগ ধৰণৰ আছিলে গ্ৰাছ কোৰ্ট ঘাঁহৰ কোৰ্টত হৈছিল অলপ এতিয়াৰ নিচিনা পাৱাৰ প্লে নাছিল তেতিয়া আছিল আপোনাৰ এইটো যিটোক আমি ধ্ৰুপদী খেলা মানে ক্লাছিক যিটো মানে অলপ ড্ৰিবলিং কৰিলে আজি যেনেকৈ আজিকালি পাৱাৰ প্লেটো বেছি গুৰুত্ব হৈছে বাৰু সেইটো এটা সুকীয়া কথা হ'ব কিন্তু নতুন প্ৰজন্মই এই খেলবিধক বা খেলাৰ কিমান গুৰুত্ব খেলৰ জৰিয়তেও যে এনেকৈ উত্থান ঘটিব পাৰে সেই কথাটো বুজি পাব আৰু স্কুলীয়া পৰ্যায়তো আজিকালি এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটো আয়োজন কৰিবলৈ লৈছে গতিকে সেই কাৰণেই যে ধ্যান চাঁদৰ জন্মদিনটো আমি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পাতি তৃণমূল পৰ্যায়ৰ পৰাই ল'ৰা ছোৱালীখিনি খেলাৰ গুৰুত্ব কিমান সেইটো বুজাব পৰা এটা যায় সেইকাৰণে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ গুৰুত্ব আছে কিন্তু এইখিনিতে এটা কথা যে খেলাৰ গুৰুত্বটো বুজাবলৈ এটা নিৰ্দিষ্ট দিনহে দৰকাৰ নাই নিশ্চিতকৈ নহয় কিন্তু সেইটো এটা আমি বেছ মানে এটা মাৰ্ক এটা ধৰি ল'লোঁ যে আমি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসতো আমি সুকীয়াকৈ সকলোকে জনাম যে খেলা ধূলাৰো গুৰুত্ব অপৰিসীম আমাৰ জীৱনৰ ক্ষেত্ৰত আৰু এটা সকলোৱে জানে যে খেলা ধূলাৰ জৰিয়তেও আজিকালি সমাজৰ সৰ্বোচ্চ পৰ্যায়ত আগবাঢ়ি যাব পাৰে নিশ্চয় প্ৰসংগক্ৰমে আহিব আমাৰ লাভলীনা হিমা শিৱথাপা জয়ন্ত তলুৱাই কথাও নিশ্চয় প্ৰসংগক্ৰমে আহিব গতিকে সেইটো এটা বাটহে মই ভাবোঁ যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আহমেদ ডাঙৰীয়া আপুনি কি ক'ব আজি দিনটো সঁচাকৈ আমাৰ ক্ৰীড়া সাংবাদিকৰ কাৰণেও এটা ডাঙৰ দিন আৰু আজি কি বাৰ্তা প্ৰেৰণ কৰিব কি ক'ব আজি দিনটোৰ বিষয়ে আপুনি চাওক মেজৰ ধ্যান চাঁদৰ জন্ম দিৱসটো আমি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি আহিছোঁ প্ৰত্যেক বছৰে কিন্তু মেজৰ ধ্যান চাঁদে যিটো মানে ভাৰতৰ বাবে যিখিনি আনি থৈ গ'ল সেইখিনি আমি ধৰি ৰাখিব পাৰিছোঁ নে নাই আজিৰ দিনত সেইটো বেছি প্ৰয়োজনীয় আজিৰ দিনটোত বেছি গুৰুত্বপূৰ্ণ কথা হয় কাৰণ চাওক তেওঁ 8বাৰ অলিম্পিক ফাইনেল খেলিছে তাৰে 7বাৰ জিকিছে
তাৰপিছত আজিৰ দিনত আমাৰ টিমটো অলিম্পিকলৈ কোৱালিফাই নকৰে এইবাৰ যেনিবা কৰিলে এইবাৰ ওড়িশা চৰকাৰৰ প্ৰতি আমি সেইকাৰণে কৃতজ্ঞ যে তেওঁলোকৰ মানে উৎসাহ উদ্দীপনাৰ জৰিয়তে মানে তেওঁলোকে হকী টিমটো ভালকৈ বনালে এইবাৰ ভাল ফলাফল দেখুৱালে তাৰপিছত এতিয়া আমাৰ দায়িত্ব হ'ল যে হকী খেলটো তেওঁৰ প্ৰতি আমি ক্ৰীড়া দিৱস পাতি সন্মান জনালেই নহ'ব হকী খেলটো আমাৰ ভাৰতৰ খেল হকী খেলটো আমি আৰু এতিয়া মানে এই যোৱাবাৰ ব্ৰঞ্জ এটা পালে বুলি পেলাই ৰৈ থাকিলে নহ'ব তাৰ এটাকেইটা আকৌ গ'ল্ডলৈ নিব লাগিব আমাৰ আৰু গ'ল্ডলৈ নি বোলে এবাৰ পালে আকৌ তাৰপিছত নাই সেইটো নহয় গ'ল্ড ধৰিয়েই ৰাখিব লাগিব সোণালী দিনলৈ উভতাই নিব লাগিব ৰাষ্ট্ৰীয় গেম যিহেতু হকী কাৰণ ভাৰতে যেতিয়া হকী খেলিছিলে তেতিয়া বেলজিয়ামে খেলিবও শিকা নাছিলে তাৰপিছত আজি বেলজিয়ামে বাৰে বাৰে মানে বিশ্ব চেম্পিয়ন হ'ব পাৰে অলিম্পিকত সিহঁতে ভাল প্ৰদৰ্শন কৰে আমাৰ কেলে নোৱাৰিব আমাৰ ইনফেক্ট আপুনি চাব আমি যেতিয়া বেলজিয়ামৰ বিপক্ষে ভাৰতীয় দল পুৰুষ মহিলা দুয়োটা দল যেতিয়া খেলে আমি এটা আমি টেনশ্যনত থাকোঁ যে বেলজিয়ামৰ লগত আৰু ক'ত পাৰিব সেই ধৰণৰ এটা মানসিকতা চাব লাগিব আমাৰ যে আমি পাৰোঁ আমাৰ নিজৰ খেল এইটো মেজৰ ধ্যানচন্দৰ দিশ এইখন হয় সেই সোণালী দিন যাতে উভতাই আনিব পাৰোঁ তাৰ কাৰণে আপুনি কোৱাৰ দৰে এটা দিনেই নহয় আচলতে যে আমি ক্ৰীড়া এটা দিনেই আমি উদযাপন কৰিব লাগিব নিৰন্তৰ প্ৰচেষ্টা হ'ব লাগিব যে মানে এইটো হকীটো আকৌ সেই সোণালী দিনত আনিবই লাগিব এইখিনিতে মই ইমতিয়াজ মেডামৰ এটা কথা যোগ কৰিব বিচাৰিছোঁ যে আচলতে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব 1980 চনত আমাৰ স্বৰ্ণপদক জিকিছিল অন্তিমবাৰ সেইবাৰ অৱশ্যে মস্কোত হোৱা দেখি কিছুমান দেশে আমেৰিকাৰ সমৰ্থনত থকা দেশ কিছুমানে বয়কট কৰিছিল সেয়ে ভাৰতৰ কাৰণে কিছু কথাত সহজো হৈছিল মানে সেইবাৰ স্বৰ্ণপদক কিন্তু অলিম্পিক স্বৰ্ণপদক সদায় অলিম্পিক পদকেই আৰু সেইটো এটা গুৰুত্ব তাৰপিছতে এই যে দীঘলীয়া সময়খিনিত যে আমাৰ হকীত নেপালে হকী বুলিয়ে নহয় বাকী খেলতো আমাৰ একো তেনেকুৱা প্ৰদৰ্শন নাছিলে এতিয়াহে ক্ৰমান্বয়ে যে 5টা 6টা 8টা যে এতিয়া সম্ভাৱনাটো বৃদ্ধি পাইছে গতিকে সেই যে এটা ধাৰাবাহিকতা লাগিব এটা তৃণমূল পৰ্যায়ত লাগিব মানে এটা বেষ্ট লাগিব আমাৰ যে আমি সৰুৰ পৰাই খেলুৱৈবিলাকক শিকাব লাগিব সেইটোৰ কাৰণে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ গুৰুত্বটো আচলতে আমাৰ কাৰণে বেছি যে আজিৰ দিনটোতো অন্ততঃ আমি সকলোকে সুৰাব পাৰোঁ যে এনেকৈ এই দিনটোত নিৰ্দিষ্ট দিনটোত আমি সকলোৱে ক্ৰীড়াৰ কথাই পাতিম আৰু ক্ৰীড়াৰ উন্নতিৰ হকেই আলোচনা কৰিম যিটো কথা আলোচনা কৰিলে আজি আমিও ইয়াত এই ষ্টুডিঅ'ৰ মজিয়াত মানে গোট খাইছোঁ সেইকাৰণে এই দিৱসটোৰ গুৰুত্ব অপৰিসীম আৰু সেইদৰে এটা ইতিমধ্যে ইমতিয়াজ মেডামে কৈ গৈছে যে আমি এগৰাকী লিজেণ্ডকো সন্মান জনাইছোঁ তেওঁৰ জন্মদিনত সেইটো এটা ডাঙৰ কথা যে এগৰাকী খেলুৱৈয়ে খেলি থকা দিনত কি পাইছে নাপাইছে সেইটো পিছৰ কথা কিন্তু তাৰ পিছতো যে আমি তেওঁক মনত ৰাখিছোঁ সেই দিনটো সেইটো এটা ডাঙৰ কথা আৰু হয়তো তেওঁ বেছি আনন্দিত হ'লহেঁতেন আজি যদি তেওঁ জীৱিত অৱস্থাত থাকিলহেঁতেন যে অন্ততঃ এটা দিন হকীক লৈ ডেডিকেট কৰা হৈছে আৰু দ্বিতীয়তে হকীৰ যেতিয়া উত্থান হ'ব সোণালী দিনলৈ আকৌ উভতি যাব বেক টু বেক আপুনি কোৱাৰ দৰে যেতিয়া আকৌ ব্ৰঞ্জতে সীমিত নাথাকি যেতিয়া স্বৰ্ণপদক লাভ কৰিব বা ডমিনেট কৰিব গোটেই বিশ্বত ভাৰতীয় দল হয়তো সেইটো এটা ডাঙৰ তেওঁক এটা সন্মান জনোৱা হ'ব সেইখিনিতে সেইটো মই আকৌ মানে মাজতে মই কৈছোঁ মানে যে সেই ক্ষেত্ৰত এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব যে এনেকৈ মানে এদিন মানে কৰিলোঁ আৰু এতিয়া এনেকুৱা ধৰণৰ নহয় যে আজি সেই তাহানিখনত আমাৰ এনেকুৱা আছিল সোণালী দিন লাগিছিল 8টাকৈ স্বৰ্ণপদক একেৰাহে দিছিল এতিয়াৰ যুগত সেইটো অসম্ভৱ কথা নহ'লে ব্ৰাজিল বা জাৰ্মানী এনেকুৱা দেশে আৰ্জেণ্টিনাই প্ৰতিবাৰে বিশ্বকাপ জিকি খেল ফুটবলত সেইটো সম্ভৱ হোৱা নাই যিহেতু এতিয়া টেকনিকেলি ইমান হৈছে যে কাৰ দুৰ্বলতা ক'ত কি আছে যে এনেকৈ কোনে কেনেকৈ খেলে এটা সময়ত চাব আপুনি জাৰ্মানীয়ে ফুটবলটো খেলিছিল পাৱাৰ প্লে কিন্তু তেওঁলোকে এতিয়া কিন্তু সেই ঠিক তেওঁলোকৰ শিল্পৰ মানে ধাৰণাটোত ঘূৰি আহিছে তাৰমানে এটা বেলেগ ধৰণৰ ষ্টেপ লৈছে মানে গম পাইছে যে তেওঁলোকৰ পাৱাৰ প্লেয়াৰটোৰ এগেইনষ্টত চবে এটা তেনেকুৱা ধৰণৰ এটা গঢ়ি তুলিলে স্পেইনে টিকি টাকা ফুটবল খেলি পেলাই চেম্পিয়ন হ'ল তাৰপিছতো তেওঁলোক সফল হ'ব পৰা নাই গতিকে সেই ধৰণৰ যদি আমি নতুন চামটো বা নতুন যুগলৈ আমি যদি হকী খেল বুলিয়ে নহয় যিকোনো খেলৰ ক্ষেত্ৰত এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব যিটো ক্ষেত্ৰত আমি হয়তো আৰ্হি হিচাপে ল'ব পাৰোঁ চীনৰ সৰুৰ পৰাই এটা মেথডত লৈ যায় যে সেই খেলুৱৈগৰাকীয়ে অলিম্পিক চেম্পিয়ন হৈ আহিব লাগিব তেনেকুৱা ধৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৱশ্যক বুলি মই ভাবোঁ মানে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আলম্বয়ে সেইটো হওক হয় আমি ডাঙৰীয়াৰ পৰা জানিব খুজিম যিহেতু কেচ দেম য়াং আমাৰ বহু দিনৰ পৰা আজি কেইবাবছৰৰ পৰা আমি এইটো কথা শুনি আহিছোঁ কেচ দেম য়াং আৰু যিটো তেওঁ চীনৰ কথা কৈছে চীনত সেইটোৱে তেওঁলোকৰ পলিচি কেচ দেম য়াং সৰুতে তেওঁলোকক ধৰি এটা দীঘলীয়া এটা জাৰ্ণি এটা কাৰণ একেদিনাইতো আৰু অলিম্পিক চেম্পিয়ন উলিয়াব নোৱাৰে বা ৱৰ্ল্ড চেম্পিয়ন উলিয়াব নোৱাৰে গতিকে সেই পলিচিটোত আমি ভাৰত কিমানখিনি আগবাঢ়িব পাৰিছে বা কিমানখিনি কৰিবলৈ এতিয়াও বাকী আছে বুলি ভাবে কিছুমান ক্ৰীড়াত
আগবাঢ়িছে, নাই বঢ়া বুলি ক'ব নোৱাৰি। ধৰক এতিয়া যিবিলাক ক্ৰীড়াৰ মানে তেওঁলোকৰ পুঁজি ভাল, যেনে ক্ৰিকেট, তেওঁলোকে সৰুৰ পৰা ধৰিছে, আগবঢ়াই নিছে। কিন্তু এতিয়া আমাৰ অলিম্পিক স্পৰ্টছ বুলি যিখিনি কয় মানে, তাৰ ভিতৰত প্ৰায়ভাগৰে মানে তেনেকৈ আৰ্থিক অৱস্থা ভাল নহয়, আৰু সেইকাৰণে তেওঁলোকে মানে সেই বস্তুটো মানে এই তৃণমূল পৰ্যায়ত মানে সিমান জোৰ দিব নোৱাৰে। তেওঁলোকে ধৰক ডাঙৰৰ খেলখিনি ধুনীয়াকৈ পাতি থাকে বা ইণ্টাৰনেশ্যনেল কেইখন ধুনীয়াকৈ পাতি থাকে, কাৰণ সেইকেইখনত স্পনচৰ আহি যায়। কিন্তু তেওঁলোকে এই একাডেমিক কনচেপ্টটো ইণ্ট্ৰডিউচ কৰিবলৈ তেওঁলোকৰ বিপদ হয়, কাৰণ তেওঁলোকৰ পুঁজি নাই। আৰু তাৰ কাৰণে কথাটো হ'ল কি, চৰকাৰে যেনেকৈ স্বচ্ছ ভাৰত মিছন বুলি কৈ পেলাই যেনেকৈ মানে চবৰে CSR ফাণ্ড, কৰ্পৰেটৰ CSR ফাণ্ড স্বচ্ছ ভাৰতত দিয়াৰ ফলত তেওঁলোকক কিছুমান কৰ মাফ কৰা হয়। ক্ৰীড়াৰ ক্ষেত্ৰতো তেনেকেই কৰি দিব লাগিব, যে মানে প্ৰত্যেক কৰ্পৰেটে ক্ৰীড়াত ইমানখিনি প্ৰত্যেক বছৰে বিনিয়োগ কৰিবই লাগিব, তেতিয়াহে তেওঁলোকক কৰ মাফ কৰা যাব। এতিয়া ধৰক আপোনাৰ হকীৰ কথাই কৈছোঁ। এতিয়া উৰিষ্যা চৰকাৰে হকী ডাঙৰ ছিনিয়ৰ টিমখিনি লৈ পেলাই কৰি আছে, সেইটো বেলেগ কথা। কিন্তু হকী এতিয়া এই চামটো ঠিক আছে বাৰু, ইয়াৰ পিছৰ চামটো কি আহিব? ইয়াৰ পিছৰ চামটো আহিবৰ কাৰণে একাডেমি কনচেপ্টটো লাগিব। একাডেমি, এই সৰু সুৰা একাডেমিবোৰ খুলি থাকে, প্ৰাইভেট বা কিছুমান ৰাজ্যিক মানে হকী সংস্থা যিবোৰ আছে, তেওঁলোকে সৰু সুৰা একাডেমি খোলে, কিন্তু সেই একাডেমিয়ে কাম নকৰিব। যেনেকৈ ক্ৰিকেটত নেশ্যনেল ক্ৰিকেট একাডেমি বুলি আছে, তেনেকুৱা টাইপৰ একাডেমি খুলিব লাগিব। সেইটো হকী ফেডাৰেশ্যনে কৰিব লাগিব, আৰু সেইটো কৰাবৰ কাৰণে মানে চৰকাৰে তেওঁলোকৰ কাৰণে সেইখিনি সুবিধা কৰি দিব লাগিব। চৰকাৰে যেতিয়ালৈকে নক'ব, তেতিয়ালৈকে কৰ্পৰেটৰ পৰা কেতিয়াও সহায় নাপায়, ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ। এটা ষ্ট্ৰিক্ট এটা অৰ্ডাৰ বা এটা পলিচি এটা ল'বই লাগিব, পলিচি এটা বা নীতি এটা বা আইন এটা কিবা এটা কৰিবই লাগিব, যে যেনেকৈ CSR ফাণ্ড নিজৰ অপাৰেশ্যনেল এৰিয়াত ব্যৱহাৰ কৰিবই লাগিব বুলি যিটো নীতি আছে, সেই তেনেকৈ সেই CSRৰ পৰাই ধৰক এইবিলাক ইমান শতাংশ CSR ক্ৰীড়াতহে ব্যৱহাৰ হ'ব লাগিব, সেইটো কৰি দিব লাগিব। তেতিয়া ডাঙৰ কৰ্পৰেট যিখিনি আছে তেওঁলোকে ক্ৰীড়াক ছাপোৰ্ট দিব পাৰিব, আৰু যেতিয়াই ক্ৰীড়াই তেনেকৈ ছাপোৰ্ট পাব, ক্ৰীড়াৰ লেভেলটো বেলেগ এটালৈ যাবগৈ। হয়, আৰু হয়তো তেতিয়া অভিভাৱকসকলেও তেওঁলোকৰ ল'ৰা ছোৱালীক আগুৱাই দিবলৈ তেতিয়া আকৌ সুবিধা এটাও পাব, কাৰণ দেখিব যে এটা ভৱিষ্যত আছে নিশ্চিতভাৱে। টকিঅ' অলিম্পিকছত শেহতীয়াকৈ চাওক, ডিমত থাকিবই, একাংশই কৈছে যে বৰ ছাকচেছফুল, ইমানকেইটা পদক লাভ কৰিছে, কিন্তু একাংশই কৈছে যে ইমান বছৰ 75 ইয়াৰ্ছ আমি ফ্ৰীডম চেলিব্ৰেট কৰিলোঁ শেহতীয়াকৈ, তাৰপিছত আমি মাত্ৰ এইকেইটামান পদক লৈ আমি সন্তুষ্ট কিয় হৈছোঁ? কি ক'ব আপুনি এই বিষয়ে? চাওক, এইটো এটা মই আকৌ কৈছোঁ যে এটা দীৰ্ঘম্যাদী পৰিকল্পনা একান্তই মানে আৱশ্যক আমাৰ গোটেই দেশৰ ক্ৰীড়া ক্ষেত্ৰ উত্থানৰ বাবে। এইটো ইণ্ডিয়া ইতিমধ্যে কৈ গৈছে যে এটা বহুজাতিক কোম্পানীসমূহে এই ক্ষেত্ৰত আগবাঢ়িবলৈ অকল চৰকাৰী পুঁজিৰে এটা যিকোনো বস্তু এটা আগবঢ়াই লৈ যোৱাটো অলপ কঠিন হয়, যিহেতু বৃহৎ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয়। গতিকে তেনেকৈ ধৰণৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈ কেটছ দ্য মিউং যিটো কথা আপুনি ক'লে, সেইমতে তেনেকৈ ধৰণৰকৈ আগবাঢ়ি গ'লেহে অলিম্পিকত হয়তো 2 অংকৰ ঘৰত আমাৰ মানে পদকৰ সংখ্যাটো বৃদ্ধি পাব পাৰে। এইখিনিতে আৰু এটা কথা মই যোগ দিব বিচাৰিম যে আমাৰ কোনখিনি খেলত পটেঞ্চিয়েলিটি আছে, সক্ষমতা আছে, যে এইখিনি খেলত আমাৰ সক্ষমতা স্পট কৰিব লাগিব। ধৰক আমাৰ ট্ৰেডিশ্যনেলি দেখা গৈছে যে বক্সিঙত আমাৰ সম্ভাৱনা আছে, শ্বুটিঙত পদক পোৱা নাই, এইটো বেলেগ কথা, কিন্তু শ্বুটিঙতো সম্ভাৱনা আছে। বিশ্ব পৰ্যায়ৰ শ্বুটিং প্ৰতিযোগিতাসমূহত আমাৰ খেলুৱৈ ধাৰাবাহিকভাৱে ভাল খেলি আহিছে। গতিকে শ্বুটিং, বক্সিং, আৰ্চাৰীটো পৰা নাই যদিও আৰ্চাৰীত সম্ভাৱনা আছে বিশ্ব পৰ্যায়ত প্ৰতিযোগিতা। অলিম্পিকত পৰা নাই, সেইটো আমি লিম্বাৰামৰ পৰাই সময়ৰ পৰাই দেখি আহিছোঁ, 1992 অলিম্পিকৰ পৰাই দেখি আহিছোঁ, গতিকে পৰা নাই, কিন্তু সম্ভাৱনা আছে। গতিকে তেনেকুৱা ধৰণৰ সম্ভাৱনা থকা খেলবিলাকক আমি বেছিকৈ জোৰ দিব, প্ৰাধান্য দিয়াটো যেনে আমি 10টা আমি এনেকুৱা খেলে তেনেকৈ এতিয়া আচলতে তেনেকৈ দেখাও গৈছে। এইটো যিটো টপৰ যিটো আমাৰ স্কিম আছে, তাৰ ভিতৰত সেই তেনেকুৱা ধৰণৰ পটেঞ্চিয়েলিটি থকা খেলুৱৈবিলাককে সোমোৱাই লোৱা হৈছে। গতিকে সেই ধৰণৰ এটা পৰিকল্পনা আমাক লাগিবই, আৰু তেনেধৰণে নিৰ্দিষ্ট কেইটামান খেলুৱৈ স্পট মানে ইভেণ্ট আমি স্পট কৰিব লাগিব, যে এই 15টা ইভেণ্ট মানে আমি স্পট কৰিছোঁ, এইকেইটা খেলুৱৈৰ যিটো সম্ভাৱনা আছে
তেওঁলোকক আমি বেছিকৈ এক্সপ'জাৰ দিম তেতিয়াহে আচলতে এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ গুৰুত্বটো থাকিব যে আমি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস এনেই পতা নাই আমি এইটোৰ আলম লৈয়ে আমি গোটেই খেলবিধক আগুৱাই লৈ যাব আগতো 20 বছৰৰ পিছত হয়তো আমি আপুনি কৈছে ডাবল ডিজিটত আমি পদক লাভ কৰিব সক্ষম আপুনি ক'লে যে এডপ্ট কৰা কথা যে এই 10টা বা 15টা স্পৰ্টছ ডিচিপ্লিন আমি এডপ্ট কৰিব লাগে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী নিজে এগৰাকী স্পৰ্টছ এন্থুচিয়াষ্ট তেওঁ কৈছিলে ইউথ অলিম্পিক্সৰ কনক্লুজন ডে দিনাখন যে 5টা স্পৰ্টছ যেনেকৈ ওড়িশাই লৈছে এডপ্ট কৰিছে হকী তেওঁলোকে আগবঢ়াই নিছে সেইদৰে 5টা ডিচিপ্লিন আমি এডপ্ট কৰিব লাগিব ৰাজ্যখনত এই 5টা স্পৰ্টছ এডপ্ট কৰি পেলাই তাত বেছি প্ৰাধান্য দি পেলাই ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াৰ কথা কৈছে এই 5টা ডিচিপ্লিনৰ কথা যদি কওঁ আপুনি কোনকেইটা ডিচিপ্লিনৰ কথা প্ৰথমে ক'ব দেখা দেখি যে অসমৰ ক্ষেত্ৰত ক'বলৈ গ'লে হয় আপোনাৰ বক্সিং 1 নম্বৰত আহি আৰ্চাৰী আছে লন বলছ বুলি খেলটোত বহুত পদক আহি থাকে যদিও তাৰ অলিম্পিকত নাই সেই খেলটো কমনৱেলথ গেমছলৈকে আছে পদক অসমৰ মানে পদক তালিকাত চবতকৈ বেছি পদক সদায় লন বলছৰেই থাকে তাৰপিছত আহিলে আপোনাৰ ধৰক ৱেইট লিফটিংটোত আছে প্ৰতিভা ৱেইট লিফটিং হয় ভাৰতোলন যিটো একেটাতো কৈছে এথলেটিক্সত প্ৰতিভা আছে এই 5টা আমাৰ মানে ৰাজ্যখনে যদি এডপ্ট কৰিব পাৰে আগতো 10 বছৰ বুলি নকওঁ আচলতে এইটো এটা দীঘলীয়া এটা মানে কি এটা দীঘলীয়া জাৰ্নি কাৰণ অলিম্পিয়ান এজন তৈয়াৰ কৰা বা অলিম্পিক মেডেল প্ৰাপ্ত হ'বলৈ অন্তত 10-20 বছৰ এটা সময় লাগিব ইমান সহজে 2 বছৰ 3 বছৰ বা 5টা বছৰ এনেকুৱা নহয় যে পেৰিছ 24 আহি আছে পেৰিছ 24ত আমি ইমানকেইটা পদক লাভ কৰিম আৰু পেৰিছ 24ত ফেইল কৰিলেও হয়তো নেক্সট পৰ্যায়ত তাৰ নেক্সট পৰ্যায়ত বহুতখিনি আগবাঢ়ি যাব পাৰিব আপুনি কি কয় এই বিষয়ে না সেইটোৱেই মানে মই এইখিনিৰ পিছে লণ্ডনৰ কথাটো কৈছে তেওঁ নিজৰ লণ্ডনৰ এজন কৰ্মকৰ্তা মই এইখিনিতে এটা কথা ক'ম যে আমি আচলতে অলিম্পিক ইভেণ্টক বেছি জোৰ দিব লাগে মই লণ্ডনৰ প্ৰতি মোৰ হেৰি নাই কিন্তু কথা হ'ল যে অলিম্পিক ইভেণ্ট আমি ধৰক সাঁতোৰত এতিয়া শিৱাংগী শৰ্মা খুব ভাল কৰিছে আস্থা চৌধুৰী বুলি ছোৱালীজনী ভাল কৰিছে আৰু যেনেকৈ এথলেটিক্সত অম্লান উঠি আহিছে অল অফ এ ছাডেন যদিও অসমৰ তাত কোনো কৃতিত্ব নাই অসমৰ মানে প্ৰেক্ষাপটৰ পৰা তেওঁ উত্থান হোৱা নাই তেওঁ হৈছে বাহিৰত আছে তেওঁৰ দেউতাক উৰিষ্যাতে ৰিলায়েন্সৰ হেৰিতে আছে গতিকে যি নহওক অসম সন্তান সেইটোলৈ আমাৰ মানে গৌৰৱ কৰে যেনেকৈ আমি জয়ন্ত তালুকদাৰক লৈ চিৰদিন গৌৰৱ কৰি আহিছে গতিকে সেই কেইবিধ খেলক লৈ পেলাই আমি ভাবোঁ যে এতিয়াৰ পৰা সেই দীৰ্ঘম্যাদী পৰিকল্পনাৰ কথাটোৱে আহিব মানে শ্বৰ্টকাট সাফল্যৰ বাবে সদায় আমি সকলোৱে জানো সাফল্যৰ ক্ষেত্ৰত কোনো শ্বৰ্টকাট যিকোনো ক্ষেত্ৰতে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপুনি সাফল্য যদি শ্বৰ্টকাট ল'বলৈ জানিব যে আপুনি ৰাস্তাটো বেকা হৈছে গতিকে ড'প টেষ্টত ধৰা পৰিব তেনেকুৱা ধৰণৰ কিবা হ'ব কিন্তু মানে সেইটো সেই শ্বৰ্টকাটটো নাই দেখি আমি সেই দীৰ্ঘম্যাদী পৰিকল্পনা এইখিনি মুখ্যমন্ত্ৰীয়ে খুব ভাল কথা কৈছে যে তেওঁ কেইবিধমান নিৰ্দিষ্ট খেলৰ যে সেইটো যে ভাবিব পাৰিছে ৰাজ্যখনৰ প্ৰধানমন্ত্ৰী সেইটো তেওঁ কাম তেনেধৰণে কাম কৰিব নিশ্চিত আৰু নহয় এইবাৰ শেহতীয়াকৈ যেতিয়া সকলো সাল সলনি কৰিলে দপ্তৰসমূহ ক্ৰীড়া বিভাগটো তেওঁৰ হাততে আছে ভাল কথা সেইটো এটা ভাল খবৰ তেওঁ অলপতে ডুৰাণ কাপৰ ট্ৰফি উন্মোচনৰ সময়ত তেওঁ এটা কথা কৈছে যে নতুন ক্ৰীড়া নীতি আকৌ মানে তেওঁ মানে 5 বছৰৰ কাৰণে এটা সলনি কৰিব নিৰ্দিষ্টকৈ তেওঁ কিছুমান ইতিবাচক পদক্ষেপ তাত ল'ব বুলি আমি ধাৰণা কৰিছোঁ আৰু তেওঁ চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো খেলুৱৈৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ কথা ক'লে সেইটো এটা খুব ভাল আদৰণীয় ষ্টেপ এটা সেইটোৱে অকল আৰক্ষীৰ ক্ষেত্ৰত তেনেকুৱা এটা সকলো বিভাগতে যে তেনেকৈ দিয়া সকলোৱে খেলুৱৈ তেনেকৈ সোমায় কৰ্মসংস্থাপনটো অতিকৈ প্ৰয়োজনীয় কাৰণ আমাৰ বেছিভাগ খেলুৱৈহে খুব দৰিদ্ৰ এটা বেকগ্ৰাউণ্ডৰ পৰা অৰ্থনৈতিকভাৱে দুৰ্বল তেওঁলোকে ভাতমুঠি চিন্তা কৰিব নে খেলত কেৱল কেইটামান স্পৰ্টছ বাদ দি যেনেকৈ স্কোৱাছ গল্ফ সেইবিলাক এলিট ক্লাছৰ তাৰ বাহিৰে কিন্তু আমাৰ গোটেই ক্ৰীড়াবিদসকল আমি যিমান দেখিছোঁ অলিম্পিয়ানে হওক ৱৰ্ল্ড চেম্পিয়নে হওক আমি দেখিছোঁ সদায় তেওঁলোক দৰিদ্ৰ সীমাৰেখাত থকা ব্যক্তিসকলৰ মানে সন্তানকে আমি দেখিছোঁ ছাকচেছফুল হোৱা সদায় এই ক্ষেত্ৰত আমি এবাৰ যিহেতু কমনৱেলথ গেমছো হৈ গ'ল হিমা লাভলিনা এই দুগৰাকীক পোষ্টাৰ গাৰ্ল হিচাপে লৈ পেলাই আচলতে ৰাজ্যখনত বহুখিনি কৰিব পৰা আছে নহয় জানো আজিৰ দিনটোতে এগৰাকী ক্ৰীড়া সাংবাদিক হিচাপে আপুনি কি অনুভৱ কৰে কিমানখিনি আৰু এগৰাকী সাংবাদিক হিচাপে আমি কিদৰে আমি ক্ৰীড়াক আগুৱাই নিব পাৰোঁ চাওক এটাতো মই ক'লোঁ আপোনাক হেৰিৰ কথাটো মানে কৰ্পৰেট ছাপৰ্টটো লাগিব 2 নম্বৰ আৰু এটা কাম ভাৰত চৰকাৰে কৰিব পাৰে যে ওড়িশাই যেনেকৈ হকীটো এডপ্ট কৰি ল'লে তেনেকৈ প্ৰত্যেকখন 35খন ৰাজ্যই যদি এটা খেল এডপ্ট কৰে নিশ্চয় কিবা এটা ফল ওলাব
হয় ধৰক বোলে গোটেইকেইটাতে গোটেই 35টাতে নোলালে কিন্তু 10টাততো ওলাব এটা সেইটো পাই আছে কাৰণ এখন চৰকাৰৰ হাতত সেইখিনি সুবিধা থাকে যে মানে এটা খেল মানে এডপ্ট কৰিব পাৰে কাৰণ উৰিষ্যা চৰকাৰখন অসম চৰকাৰ বা উত্তৰ প্ৰদেশ চৰকাৰতকৈ বহুত ধনী নহয় তেওঁলোকৰো নিজৰ বহুত অসুবিধা আছে বহুত ফাইনেন্সিয়েল কনষ্ট্ৰেইন থাকে হয় সেইখিনি থকাৰ স্বত্তেও তেওঁলোকে যদি হকী যোৱা অলিম্পিকত কোৱালিফাই নহ'ল তাৰ পিছৰ অলিম্পিকত কোৱালিফাই কৰাই ব্ৰঞ্জ পাব পাৰে যদি আৰু মহিলা দলটো চতুৰ্থ স্থান মহিলা দলে চতুৰ্থ স্থান পাইছে তো তেনেকৈ কিবাটো কৰিব পাৰে যে এখন আজি ধৰক বোলে অসমক ধৰক ক'লে যে আপোনালোকে বক্সিংটো লওক নিশ্চয় অসমে পুৰা জোৰ দি পেলাই বক্সিঙৰ টিমটো ভাৰতীয় বক্সিং টিমটো মই এইখিনিতে আপোনাক অকণমান ইণ্টাৰাপ্ট কৰি পেলাই ক'ব খুজিছোঁ মাজতে আজি কেইবছৰমান আগতে এই কথাটো ওলাইছিল ওৱান ষ্টেট ওৱান স্পৰ্ট তেতিয়া অসমক বক্সিঙৰ দিছিলে কিন্তু তাৰপিছত কিমানখিনি আগুৱাই গ'ল সেই বিষয়ে কিন্তু আমি এতিয়ালৈকে অৱগত নহয় বিশেষ আগ নাবাঢ়িলে আৰু মানে ধৰক দুখনমান ইণ্টাৰনেশ্যনেল ইভেণ্ট বা নেশ্যনেল ইভেণ্ট অসমত পাতি দিলে চৰকাৰে তাত সহায় কৰিলে তাৰ বাহিৰে মানে ধৰক যদি চৰকাৰে সৰুসজাইত এটা বক্সিং একাডেমি খুলিছিলে সৰুসজাই ক্ৰীড়া প্ৰকল্পত সেই বক্সিং একাডেমিটো যদি ধৰি ৰাখি অসমৰ বিভিন্ন ঠাইৰ পৰা যদি প্ৰতিভাৱান খেলুৱৈখিনি উলিয়াই আনি বা ভাৰতৰো বিভিন্ন ঠাইত আছে আনি পেলাই যদি তেওঁলোকক প্ৰশিক্ষণ দি যদি বনালেহেঁতেন আৰু লাভলীনা ওলালেহেঁতেন আৰু শিৱ থাপা ওলালেহেঁতেন এইখিনিতে অৱশ্যে এটা কথা ক'ব বিচাৰিছে যে বেডমিণ্টনৰ আমাৰ অস্মিতা চলি আছে বা তেনেকুৱা ধৰণৰ কিছুমান খেলুৱৈ আছে বেডমিণ্টনৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা মানে এক্সেলেঞ্চ চেণ্টাৰ কথা এটা চলি আছে চেণ্টাৰ অফ এক্সেলেঞ্চ আমিনগাঁৱত বোধহয় সেইটো এটা বেডমিণ্টনটো তেনেকুৱা ধৰণৰ এটা হাব এটা হ'ব মানে আছে হ'বলৈ হয়তো গৈ আছে আমাৰ শেহতীয়াকৈ মই গম পোৱাৰ মতে এইটো বক্সিং আৰু ভাৰোত্তোলনৰো চেণ্টাৰ অফ এক্সেলেঞ্চ খুলি গৈছে সৰুসজাই ক্ৰীড়া প্ৰকল্পত এতিয়া খেলো ইণ্ডিয়া কিন্তু তাক অকল চাইনবোৰ্ডখন মাৰি ৰাখি এই সকলোবোৰ কথা আচলতে তৃণমূল পৰ্যায়ত গৈ পাবগৈ লাগিব এই মেছেজটো এই বাৰ্তাটো যে এই ধৰণে আমি কৰিব বিচাৰিছোঁ আৰু তাত আচলতে ডিষ্ট্ৰিক্ট ব্লক ডিভিজনত যিসকল বিষয়ববীয়া থাকিব তেওঁলোকৰ এটা ডাঙৰ ৰোল থাকিব যে কিদৰে অভিভাৱকসকলৰ ওচৰলৈ এই কথাখিনি যাব লাগিব যে এই ধৰণে চেণ্টাৰ অফ এক্সেলেঞ্চ হ'ব আৰু ৰাস্তাটো কিদৰে উলিয়াব পাৰিব বা প্লেটফৰ্মটো কিদৰে মই যেতিয়া বহু কেইগৰাকী প্ৰশিক্ষকৰ সৈতে যেতিয়া কথা পাতোঁ অলিম্পিক স্পৰ্টছৰ এটা কথাই কয় যে আমালৈ ফোন আহে ইমান ফোন আহে অভিভাৱকসকলৰ কিন্তু তেওঁলোকে নাজানে তেওঁলোকৰ ল'ৰা ছোৱালীক ক'ত দিব স্পৰ্টছ কোনে শিকাব কেনেকৈ আহিব ক'ত থাকিব বহু কথাৰ প্ৰশ্ন আচলতে ৰৈ গৈছে এই প্ৰশ্নবোৰ আমি উলিয়াব লাগিব আকৌ আমি আলোচনা কৰিব লাগিব এই বিষয়ে কাৰণ টেলেণ্টৰ অভাৱ নাই পটেনচিয়েল আছে সদায় আমি তিনিওগৰাকী যিহেতু সাংবাদিক আমি সদায় বাহিৰৰ সাংবাদিকসকলকো লগ পাওঁ তেওঁলোকে এটা কথাই কয় যে অসমত অন্তত বেডমিণ্টনেই হওক বক্সিঙেই হওক আৰ্চাৰী ফুটবল আজি হলিচৰণহঁতকে আদি কৰি এলেন দেউৰীহঁতকে আদি কৰি ইমান সুন্দৰকৈ তেওঁলোকে খেলি আছে তেওঁলোকে জিলিকি আছে আচলতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আশা কৰিছোঁ আমাৰ আজিৰ দিনটোৰ এই যিখিনি আলোচনা আচলতে কম সময়ৰ ভিতৰতে বহুখিনি কথা আৰু পাতিব থাকিলে আমি আকৌ লগ পালে পাতিম ডেফিনেটলি আকৌ এটা টক শ্ব'ত আশা কৰিলোঁ আজি আমাৰ দৰ্শকসকলে বহুখিনি কথা জানিবলৈ পাৰিলে বিশেষকৈ আজি দিনটোৰ তাৎপৰ্য আৰু লগতে আমাৰ য়াং জেনেৰেশ্যন যিখিনি ধ্যান চান্দৰ বিষয়ে জনাটো অত্যন্তই প্ৰয়োজন কাৰণ তেওঁ বাট এটা দেখুৱাই থৈ গৈছে স্পৰ্টছে কিখিনি কৰিব পাৰে বা কিদৰে এখন ৰাজ্য বা এখন দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে আহমেদ ডাঙৰীয়া ঘোষ ডাঙৰীয়া দুয়োগৰাকীলৈ ধন্যবাদ থাকিলে আজি আমাৰ ষ্টুডিঅ'লৈ আহি এইখিনি পৰ্যালোচনা কৰাৰ বাবে ধন্যবাদ আৰু ইয়াৰ লগে লগে মই প্ৰাৰ্থনা এতিয়া বিদায় লৈছোঁ আমি আকৌ লগ পাম ক্ৰীড়াৰ কথা পাতিম বহুখিনি কথা পাতিব লগা আছে অসমত ক্ৰীড়াৰ টেলেণ্টৰ কোনো অভাৱ নাই কিন্তু কিদৰে আমি আগুৱাই লৈ যাব পাৰিম কি পৰ্যায়ত অলিম্পিক স্পৰ্টছে হওক বা ক্ৰিকেটে হওক সকলোখিনি আগুৱাই লৈ যাব পাৰোঁ এই বিষয়ে আমি পৰৱৰ্তী সময়ত আকৌ কথা পাতিম নমস্কাৰ